মই স্কুল টিচাৰ ডি এন মিছন হাইস্কুল কোকৰাঝাৰত স্কুলৰ পৰা খোজকাঢ়ি মই শান্তিনগৰ মণ্ডলপাৰাত থাকোঁ। তাত মই খোজকাঢ়ি যাব লৈছিলোঁ। তেতিয়া দুজন মানুহ বাইকত আহি মোৰ গলাৰ চেইনটো পাৰি লয়, মোৰ ডিঙিৰ চেইনটো। তাৰ পিছত মই শ্ল' কৰি দিছিল। তেতিয়া মোৰ কাষত যেতিয়া আহিছে, মোৰ হাতত এটা বেগ আছিল, সেইকাৰণে মই ধৰিব নোৱাৰিলোঁ। তো মই চিৎকাৰ দিলোঁ। চিৎকাৰ দিওঁতে প্ৰচুৰ স্পীড বাঢ়াই দি সিহঁতে পলাই গ'ল। মানুহ গৈছিল, পিছত বাইক লৈ গৈছিল, কিন্তু সিহঁতৰ বাইক ইমান স্পীড যে পিছতে কোন মানে টাৰ্ণিঙত গ'ল না সোজা গ'ল দেখিব পোৱা নাই। সোজা স্পীডত গুচি গৈছে। হেলমেট পিন্ধিছিল, কিন্তু দুইজনে কাজ উঠানো আছে, তুলি দিয়া আছে। 12:30 মানত মানে 33.5 গ্ৰাম। এতিয়াতো 1,22,000 চলি আছে। 10 গ্ৰাম, এই 33.5 গ্ৰাম আছিল। পুলিচ গৈছিল আগতে, ঘৰত পাৰাৰ CC কেমেৰাৰ পৰা ফটো তুলি নি আহিছে। নম্বৰটো পোৱা গৈছে। হৈ থাকি ইয়াৰ আগতে যে মিলন তীৰ্থ ক্লাব আছে, ওইটোও শান্তিনগৰত মিলন তীৰ্থ ক্লাবৰ ওচৰত এজন মহিলাৰ লৈ গৈছে। কত মাস হবে? 2 months আগত। আর মই তো এত ঘরের পৰা বাইর হওয়া না, মই অত খেয়াল করা নাই। নিশ্চয় বাইর হয় নিরাপদভাৱে, যাতে মহিলাবিলাকে চলিব পাৰে আৰু এনেকুৱা ঘটনা নঘটে। সেইটো দিন দুপৰত, ৰাতিপুৱাতো অকলে সাৱধানে থাকে, কিন্তু দিনততো এত সাৱধান হ'ব নোৱাৰে। এই যে ছিনতাইবাজগুলি ঘূৰি ফুৰি আছে, মানুহ তো চিনা না যায়। বাইকত তো বহুত মানুষ চলাফেরা করে, কোনে চোর আর কোনে